কেতিয়াবা নহয় হাঁহিও উঠে মানে এনেকুৱা ধৰণৰ মেছেজবোৰ পালে হাঁহি উঠে তাৰপিছত আকৌ ভাবোঁ যে ঠিক আছে বাৰু বা বুলি প্ৰব্লেমটো শ্বেয়াৰ কৰিছা কিছুমান কথা ন ক'লে খুব বেছি আঘাত পোৱা যায় কিন্তু কেতিয়াবা আঘাত পোৱাটো বিৰাট জৰুৰী চ' এতিয়া যিটো কথা মই ক'ম সেই কথাষাৰ শুনি হয়তো তুমি বহুত বেছি আঘাত পাবা কিন্তু প্ৰেক্টিকেলি কথাটো ক'বলৈ গ'লে তোমাক আহিলে চালে লগ পালে ভাল নালাগিলে কম্পেটিবিলিটিটো চাবলৈ আহিলে ভাল নালাগিলে ঘূৰি গ'ল এতিয়া বাহানা এইটোৱে দিছে যে ডিষ্টেঞ্চ গতিকে সেই ৰিলেশ্যনশ্বিপত থাকিব নিবিচাৰিলে চ' যিটো ভাবি তেওঁ আহিছিলে সেইটো তুমি নহ'ল বা সেইটো তেওঁ নেপালে সেইটো কাৰণে এতিয়া উভতি গৈছে আৰু তোমাৰ লগত থাকিব নিবিচাৰে চ' এতিয়া বা হিচাপে মই তোমাক এইটোৱে ক'ম যে যি হ'ল বাদ দিয়া ইউ হেভ এ লং ৱে টু গ' লাইফত বহুত মানুহ লগ পাবা গতিকে এই সাধাৰণ এনেকুৱা এটা ঘটনাক লৈ পেলাই যদি বহি কি কৰোঁ বা দুখ কৰি থাকা একো লাভ নাই চ' জাষ্ট প্ৰুভ ডেট পাৰ্চন যোনে তোমাক আহি চালে তাৰপিছত তোমাক ৰিজেক্ট কৰিলে কি কাৰণে সেইটো কাৰণো নিদিলে এতিয়া এভইড কৰিব বিচাৰিছে চ' এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ কেতিয়াবাতো হয়তো আজি 2 3 4 5 বছৰ পিছত তোমাক তেওঁ চাব ন সেই 2 3 4 5 বছৰ পিছত যদি কেতিয়াবা তোমাক তেওঁ চায় আৰু যদি দেখে বা বেলেগ ৰাইজ কৰিলে দেখোন সেইটোৱে তেওঁৰ কাৰণে ডাঙৰ এটা কি বুলি ক'ম শিক্ষা চ' এতিয়া এইবোৰ বাদ দিয়া পঢ়া শুনাত মন দিয়া ঢেৰ মানুহ লগ পাবা লাইফত ঢেৰ এনেকুৱা চিটুৱেশ্যন আহিব সেইবিলাকত গুৰুত্ব দিয়া এই বস্তুবোৰ বাদ দিয়া সেইটো গ'ল এতিয়া পঢ়া শুনাত মন দিয়া আৰু এনেকৈ নিজৰ জীৱনটো গঢ়া য'ত মানুহে যেতিয়া তোমাক এবাৰ হ'লেও চাব এইটো ভাবিবলৈ বাধ্য হৈ যাওক যে মানিলোঁ কৰিলে কিন্তু দ্যাটছ ইট